আৰু কিবা কাৰণত যদি প্ৰষ্টেটত কেঞ্চাৰ হয় তেতিয়া হয় প্ৰষ্টেট গ্ৰন্থিৰ কেঞ্চাৰটো হ'ল এটা শৰ ভিতৰত যিমান কেঞ্চাৰ্ছ আছে তাৰে ভিতৰত আটাইতকৈ বেছি হোৱা কেঞ্চাৰবিধ হ'ল প্ৰষ্টেট গ্ৰন্থিৰ কেঞ্চাৰ সাধাৰণতে প্ৰষ্টেট কেঞ্চাৰ ধৰা পৰোঁতে বহু পলম হয় সেইবাবে ই অন্যান্য কেঞ্চাৰৰ তুলনাত খৰতকীয়াকৈ শৰীৰত বিয়পি পৰে কিন্তু যদিহে সঠিক সময়ত ইয়াক চিনাক্ত কৰিব পৰা যায় তেন্তে ইয়াক সম্পূৰ্ণৰূপে নিৰাময় কৰাটো সম্ভৱ এতিয়া প্ৰশ্ন হ'ল এজন পুৰুষে কেনেকৈ বুজিব যে তেওঁ এই ৰোগৰ দিশে গতি কৰিছে বা ইয়াৰ লক্ষণসমূহ ধৰা পৰাৰ পিছত আধুনিক চিকিৎসা বিজ্ঞানত কি কি অত্যাধুনিক টেষ্ট উপলব্ধ আছে বা কেনেধৰণে ইয়াৰ চিকিৎসা কৰিব পাৰি এই সমগ্ৰ চিনাক্তকৰণ প্ৰক্ৰিয়া আৰু ইয়াৰ সজাগতা সন্দৰ্ভত বিশিষ্ট বিশেষজ্ঞ চিকিৎসকৰ মুখৰ পৰা আমি বহু কথা শুনিছোঁ সেইখিনি কথা আমি দেখুৱাম আপোনালোকক কিন্তু বৰ্তমান সময়ত যিহেতু ই এটা অতি গুৰুতৰ বিষয় হৈ পৰিছে পুৰুষৰ মাজত প্ৰষ্টেট কেঞ্চাৰৰ সংখ্যা বাঢ়ি গৈ আছে এটা ভাল খবৰ যে এতিয়া ইয়াৰ চিকিৎসা আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াও সহজ হৈ পৰিছে শেহতীয়া গৱেষণা অনুসৰি প্ৰষ্টেটৰ সাধাৰণ সমস্যা আৰু কেঞ্চাৰ একে নহয় পুৰুষসকলৰ বয়সস্থ অৱস্থাত প্ৰষ্টেটৰ নানা সমস্যাই দেখা দিয়ে যেনে প্ৰষ্টেটাইটিছ বৃদ্ধি বা প্ৰষ্টেটাইটিছ এইবোৰক লৈ তেনে কোনো চিন্তাৰ কাৰণ নাই যাক লৈ চিন্তাৰ কাৰণ বুলি কোৱা হৈছে সেইটোৱেই হৈছে কেঞ্চাৰ বয়স 50 পাৰ হ'লে প্ৰষ্টেট কেঞ্চাৰৰ আশংকা বৃদ্ধি পায় আমাৰ দেশখনৰ পুৰুষসকলৰ মাজত কেঞ্চাৰৰ হাৰ কিন্তু কম নহয় বিশেষকৈ প্ৰষ্টেট কেঞ্চাৰৰ সেইবাবেই উদ্বেগৰ কাৰণ আছে ইয়াত প্ৰষ্টেট কেঞ্চাৰৰ অতি সোনকালে বিয়পি পৰিব পাৰে সেইবাবেই এই কেঞ্চাৰক ৰোধ কৰাটো প্ৰায় অসম্ভৱ বুলি বিভিন্ন সময়ত কোৱা হৈছে কেঞ্চাৰ প্ৰতিৰোধ কৰিবলৈ নানা ধৰণৰ চিকিৎসা আছে আমাৰ দেশত কিন্তু শেহতীয়া যিটো নতুন চিকিৎসা সেই চিকিৎসাটোৰ নাম হৈছে ৰেডিঅ'লিগেণ্ড থেৰাপি চিকিৎসকসকলে ইয়াক স্মাৰ্ট ৰেডিয়েশ্যন বুলি অভিহিত কৰিছে এইটো এনেধৰণৰ এবিধ চিকিৎসা য'ত ৰোগীক ইনজেকশ্যনৰ জৰিয়তে বিশেষ এক প্ৰকাৰৰ ঔষধ দিয়া হয় তাৰ লগতে তেজস্ক্ৰিয় উপাদানো শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱা হয় ঔষধটি হ'ল এণ্টিবডি বা পেপটাইড যি কেঞ্চাৰ কোষৰ লগত আবদ্ধ হৈ পৰিব আৰু তেজস্ক্ৰিয় উপাদানটিয়ে কেঞ্চাৰ কোষক বাছি ধ্বংস কৰিব এই বিশেষ ধৰণৰ থেৰাপিৰ নাম দিয়া হৈছে প্লুভিক্টো ছুইজাৰলেণ্ডৰ বায়'টেকনলজি সংস্থা নোভাৰ্টিছে এই থেৰাপিটো ভাৰতলৈ আনিছে সাধাৰণতে প্ৰষ্টেট কেঞ্চাৰ ধৰা পৰোঁতে বহু পলম হয় সেইবাবে ই অন্যান্য কেঞ্চাৰৰ তুলনাত খৰতকীয়াকৈ বৃদ্ধি পায় কিন্তু এতিয়া বিশেষজ্ঞ চিকিৎসকে এই সন্দৰ্ভত বিশদভাৱে ক'ব যে প্ৰষ্টেট কেঞ্চাৰ চিনাক্তকৰণ কি কি প্ৰক্ৰিয়া আছে আৰু যদি আপোনালোকে সেই চিনাক্তকৰণ প্ৰক্ৰিয়াটি যায় আৰু যদি চিনাক্ত সঠিকভাৱে হয় তেনেহ'লে এই নিৰ্দিষ্ট যিটো নতুন চিকিৎসা আহিছে সেই চিকিৎসাৰ জৰিয়তে প্ৰষ্টেট কেঞ্চাৰ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব পাৰি বুলি আশা কৰা হৈছে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু চিকিৎসকৰ কথোপকথন এবাৰ মন দি শুনক এতিয়া আমি অলপ প্ৰষ্টেটৰ কথা পাতিম বহুকেইটা টপিক আছে যিহেতু সেই গোটেইখিনি টপিক আমি কভাৰ কৰিব লাগিব প্ৰষ্টেট গ্লেণ্ড পুৰুষসকলৰ পেচাবৰ গতি এটা সময়ত খুব ভাল থাকে সৰুতে বহুতে কম্পিটিশ্যন পাতে কোনে কিমান দূৰলৈকে পেচাব কৰিব পাৰে ল'ৰাসকলৰ কথা কৈছোঁ আৰু লাহে লাহে যেতিয়া বয়স বাঢ়ি গৈ থাকে পেচাবৰ গতিটো সেই আগৰ নিচিনাকৈ নাথাকে কাৰোবাৰ অলপকৈ পেচাব লয় বা বৰ বেছি ফ'ৰ্চফুলি পেচাব কৰিব লগা হয় প্ৰষ্টেট গ্লেণ্ড আচলতে কি হয় আৰু সঁচাকৈ বয়স বাঢ়িলে ই বেছি মানে অলপ এনলাৰ্জ হৈ যাব পাৰে নেকি সেইখিনি কথা যদি এবাৰ দৰ্শকক জনাই দিয়ে খুব ইম্পৰ্টেণ্ট পাৰ্ট এইটো কাৰণ আমাৰ অপিডিত যদি আমি চাওঁ ছেকেণ্ড মষ্ট মানে কাৰণ লৈ পেলাই প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা লৈ আমাৰ ওচৰত আহে তো প্ৰষ্টেট গ্ৰন্থিটো হ'ল এটা পুৰুষৰ যৌন গ্ৰন্থি হয় প্ৰষ্টেট গ্ৰন্থিটো ইউজুৱেলি আমাৰ পেচাবৰ থলি য'ত পেচাবটো জমা হৈ থাকে আৰু পেচাবৰ নলী যিটোৰে পেচাবটো ওলাই যায় এই দুটা অংগৰ মাজতে থাকে প্ৰষ্টেট গ্লেণ্ডটো তাৰমানে পেচাবটো কৰিলে আমাৰ এই প্ৰষ্টেট গ্ৰন্থিৰ মাজেদি পেচাবটো ওলাই আহে পুৰুষৰ এই গ্ৰন্থিটো অকল পুৰুষৰ থাকে দেই এতিয়া কি হয় প্ৰষ্টেট গ্ৰন্থিটোৰ নৰ্মেল এটা ওজন থাকে 16 পৰা 20 গ্ৰাম মান ওজনৰ থাকে সেইটো ইউজুৱেলি 40 বছৰৰ তলত ইউজুৱেলি এইটো নৰ্মেল সাইজ বুলি কোৱা যায় 40 বছৰৰ ঊৰ্ধত আমাৰ এই প্ৰষ্টেট গ্লেণ্ডটো কিছুমান আমাৰ বডিৰ হৰম'নেল চেঞ্জৰ কাৰণে বাঢ়ি গৈ থাকে সো প্ৰষ্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্টটো বেমাৰ কেতিয়াও নহয় সো ধৰক এজন 60 বছৰৰ এজন দেউতাই যদি আল্ট্ৰাছাউণ্ড কৰিছে মোৰ ওচৰত লৈ আহে যে ছাৰ মোৰ প্ৰষ্টেট গ্ৰন্থিটো গ্ৰেড 2 এনলাৰ্জমেণ্ট হৈছে কিন্তু মই সুধোঁ যে আপোনাৰ কিবা অসুবিধা আছে নেকি তেতিয়া পেচেণ্টে তেখেতে কয় যে নাই মোৰ একো অসুবিধা নাই কিন্তু বহুতে কৈ দিয়ে যে গ্ৰন্থিটোত এতিয়া কেঞ্চাৰ ফৰ্মেশ্যন হ'ব পেচাব এইটোৰ অপাৰেশ্যন লাগিব সো তেনেকুৱা একো কথা নাই প্ৰষ্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্টটো এটা সম্পূৰ্ণ নেচাৰেল বস্তু আমাৰ যেন স্বাভাৱিক বস্তু চুলি পকাটো যেনেকৈ বয়সৰ লগত স্বাভাৱিক তেনেকুৱাই স্বাভাৱিক প্ৰষ্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্টটো
প্ৰস্টেট গ্ৰন্থিটো এনলাৰ্জ হোৱাৰ ফলত কেতিয়াও কেঞ্চাৰ নহয়, কেঞ্চাৰটো সম্পূৰ্ণ এটা বেলেগ এণ্টিটি। প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰটো সম্পূৰ্ণ বেলেগ এণ্টিটি। তাৰ প্ৰস্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্টৰ যিটো বেনাইন এনলাৰ্জমেণ্ট প্ৰস্টেট যিটো সকলোৰে হয়, সেইটোৰ পৰা কেঞ্চাৰ ফৰ্মেশ্যন কেতিয়াও নহয়। 2 নম্বৰ কথা, প্ৰস্টেট গ্ৰন্থিটো এনলাৰ্জ হোৱাৰ ফলত কিছুমান সংখ্যক মানে ধৰক বয়স অনুযায়ী হয়, 40 বছৰৰ ওপৰত লাহে লাহে গ্লেণ্ডটো বাঢ়ি বাঢ়ি গৈ থাকে। যিমানেই বাঢ়ি যাব, এতিয়া 60 বছৰত হয়তো একো অসুবিধা নহ'ব পাৰে, 80 বা 90 বছৰত ইউজুৱেলি প্ৰস্টেট গ্ৰন্থিটো বেছিকৈ এনলাৰ্জ হৈ যোৱাৰ ফলত কেতিয়াবা পেচাবৰ ৰাস্তাটো ঠেক হৈ যায়। ঠেক হৈ যোৱাৰ কাৰণে বিভিন্ন পেচাবৰ সমস্যা লৈ পেলাই আমাৰ ওচৰত আহে। চ' প্ৰস্টেট গ্ৰন্থিৰ ট্ৰিটমেণ্টটো যদিহে এনলাৰ্জমেণ্টৰ হোৱাৰ কাৰণে মানে কেতিয়াও ট্ৰিটমেণ্টৰ দৰকাৰ নহয়, এনলাৰ্জ হোৱাৰ ফলত যদিহে পেচাবৰ সমস্যা হৈ লৈ আহে, তেনেকুৱা সময়তহে আমি প্ৰস্টেট গ্ৰন্থিৰ ট্ৰিটমেণ্টৰ দৰকাৰ পৰে। তেতিয়া ট্ৰিটমেণ্ট সম্ভৱ হয়? সম্ভৱ হয়। মেডিকেল ট্ৰিটমেণ্ট সম্ভৱ আছে, কিছুমান অপাৰেটিভ ট্ৰিটমেণ্ট লাগে। মেডিচিনৰ সহায়ত অলমষ্ট 80%, মানে 10জনৰ ভিতৰত 8জন ৰোগীৰ আমি মেডিচিনৰ সহায়তে প্ৰস্টেট গ্ৰন্থিৰ সমস্যা সমাধান কৰিব পৰা যায়। মেডিচিনৰ সহায়ত পাৰি। মেডিচিনৰ এতিয়া চিমটম কি কি থাকে আৰু কিবা কাৰণত ডেকা বয়সতো ইয়াৰ কিবা পাৰ্শ্বক্ৰিয়া হ'ব পাৰে নেকি প্ৰস্টেটত? বিশেষকৈ আপুনি কেঞ্চাৰ কথাও ক'লে, প্ৰস্টেটতো কেঞ্চাৰ হয়। অলপ হয়, ডেকা বয়সত বিভিন্ন কাৰণত প্ৰস্টেটৰ ইনফেকশ্যন হ'ব পাৰে বা হাই ব্লাডাৰনিক বুলি কণ্ডিশ্যন হ'ব পাৰে। প্ৰস্টেট গ্ৰন্থিৰ ডাইৰেক্ট এনলাৰ্জমেণ্ট নহয়, এইবিলাক কণ্ডিশ্যনৰ কাৰণে 40 বছৰ তলত কিছুমানৰ পেচাবৰ সমস্যা আহে। প্ৰস্টেট গ্ৰন্থিৰ সমস্যা যিটো আমি দেখা পাওঁ, ইউজুৱেলি 50 পৰা 60 ওপৰৰ পুৰুষৰ আমি দেখা পাওঁ। চ' সমস্যাৰ ভিতৰত এনেকুৱা হয়, পোনপ্ৰথমতে আহে যে ৰাতি বাৰে বাৰে পেচাব কৰা লাগে। আগতে এবাৰ কৰিছিলে, এতিয়া 3বাৰ 4বাৰ কৰিব লগা হৈছে। সেইটো হ'ল প্ৰথম সমস্যালৈ আহে, যিটো বহুতে অভাৰলুক কৰে। তাৰপিছত দিনৰ সময়তো ঘন ঘন হোৱা আৰম্ভ হয়, মানে ঘণ্টাত এবাৰ বা 2বাৰ যাব লাগে। পেচাবটো ধৰি ৰাখিব নোৱাৰা হয়, পেচাবটো লাগিলেই তাড়াতাড়ি যাব লাগে, সেইটো এটা সমস্যা। পেচাবটো কৰাৰ সময়ত অলপমান জ্বলা পোৰা কৰিব পাৰে। পেচাবটো কৰোঁতে যেন গোটেইখিনি ওলাই যোৱা নাই, থাকি গৈছে, পেচাবটো গোটেই ফ্ল'টো ক্লিয়াৰ নহয়, ড্ৰপকৈ হয়, মাজতে ৰখি যায়, নাইবা বল দিব লগা হয় পেচাবটো ওলাওঁতে। তেনেকুৱা ধৰণৰ সমস্যা লৈ পেলাই ইউজুৱেলি আমাৰ প্ৰস্টেটৰ সমস্যা লৈ আমাৰ ওচৰত আহে। ইউজুৱেলি 50ৰ ঊৰ্ধত যিখিনি পুৰুষ মানুহ আহে, তেখেতসকলৰ এই সমস্যাখিনি আমি দেখা পাওঁ প্ৰস্টেট এনলাৰ্জমেণ্টৰ কাৰণে। আৰু চিকিৎসা সম্ভৱ আৰু মেডিচিনত ঠিক হৈ যায়, মেডিচিনৰ দ্বাৰাই ঠিক কৰা যায়। মষ্টলি 80%, 10ৰ ভিতৰত 8জন ৰোগীৰ আমি মেডিকেল ট্ৰিটমেণ্টেৰে প্ৰস্টেট গ্ৰন্থিৰ সমস্যা সমাধান কৰিব পৰা যায়। আৰু কিবা কাৰণত যদি প্ৰস্টেটত কেঞ্চাৰ হয় তেতিয়া? হয়, প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰটো হ'ল এটা সম্পূৰ্ণ বেলেগ এণ্টিটি, যিটো প্ৰস্টেট বেনাইন এনলাৰ্জমেণ্টৰ লগত কেতিয়াও মানে জড়িত নহয়। বা কাৰোবাৰ যদি প্ৰস্টেট এনলাৰ্জমেণ্ট হৈছে, যেনেকৈ কিছুমান কাৰণ থাকে যে মানে ধৰক গেষ্ট্ৰিক আলচাৰ হৈ আছে, বহুদিনীয়া গেষ্ট্ৰিক আলচাৰ হ'লে গেষ্ট্ৰিক কেঞ্চাৰ হ'ব পাৰে। প্ৰস্টেট গ্ৰন্থিৰ ক্ষেত্ৰত তেনেকুৱা নহয় যে প্ৰস্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্ট হৈছে আৰু যাই পেলাই কেঞ্চাৰ হ'ব, সেনেকুৱা নহয়। প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰটো এটা মানে এটা জানিব লগা বস্তু বাৰু এইটো, কাৰণ পুৰুষৰ ভিতৰত যিমান কেঞ্চাৰ্ছ আছে, তাৰে ভিতৰত আটাইতকৈ বেছি হোৱা কেঞ্চাৰবিধ হ'ল প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰ। চ' সেইটোৰ ওপৰত আমি বেলেগকৈ এটা ক'বলৈ কাৰণ এইটো ডাঙৰ টপিক হয়। বাট এইখিনি জানিব লাগে যে মানে প্ৰস্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্ট আৰু প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰ সম্পূৰ্ণ বেলেগ বস্তু। আমি কিন্তু এটা সাধাৰণ টেষ্ট, চিৰাম PSA বুলি কয়, আমি আমাৰ ওচৰত যেতিয়াই পেচাবৰ সমস্যা লৈ পেলাই এজন পুৰুষ মানুহ আহে 50ৰ ঊৰ্ধত, আমি মন কৰিব, আমি ইউৰ'লজিষ্টবিলাকে সকলোৱে PSA টেষ্ট এটা দিয়ে, একো কাম মানে প্ৰব্লেম নাথাকিলে। PSA টেষ্টটো এটা চিম্পল মানে টেষ্ট ব্লাডৰ, যিটোৰ সহায়ত প্ৰস্টেট গ্ৰন্থিৰ এনলাৰ্জমেণ্টটো কেঞ্চাৰ হয় নে কেঞ্চাৰ নহয় আমি গম পাব পাৰোঁ, ডিটেক্ট কৰিব পাৰে। চিম্পল টেষ্ট। সেইকাৰণে আমি বা সকলোৱে, মই যদি কোনোবাই কৰাও নাই, 50ৰ ঊৰ্ধৰ সকলোৱেই মানে এবাৰ PSA টেষ্টটো এবাৰ হ'লেও কৰি লওক। এতিয়া মানে আমি প্ৰস্টেট গ্ৰন্থিৰ কেঞ্চাৰটো আছে, যদি নাথাকেই মানে আছে বা নাইটো গম পোৱা যায়, আৰু যদি কিবা কাৰণত আছেও খুব আৰ্লি ষ্টেজতে ধৰাত পৰিব। বঢ়িয়া, এইটো বৰ ভাল কথা কৈছে। আৰু এই সন্দৰ্ভত আমি বিশদভাৱে পৰৱৰ্তী সময়ত পাতিম। এয়া হ'ল প্ৰস্টেটৰ কথা, আৰু প্ৰস্টেটক লৈ বৰ বেছি চিন্তা কৰাৰ কোনো কথা নাই, আৰু ইয়াৰ ট্ৰিটমেণ্ট আছে। কাৰোবাৰ যদি কিবা হৈছে, যদি আশংকা কৰি আছে 50 ঊৰ্ধৰ ব্যক্তি, তেনেহ'লে চিৰাম PSA টেষ্টটো কৰি ল'ব পাৰে, যদি আপোনাৰ মনত শুধৰণি আছে বা চিকিৎসকৰ সৈতে কথা পাতিব পাৰে।